নমস্কাৰ প্ৰথমতে আটাইকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো। আজি আমি পাতনি দীঘলীয়া নকৰো। আমাৰ হাতত দুখন আলোচনী পৰিছে ৰঙালী বিহু সংখ্যা। সেই দুখন হৈছে বাৰ্তা পখিলী আৰু জনমভূমি। এই দুইখন আলোচনীত কোনে কোনে কবিতা লিখিছে তেওঁলোকৰ নামসমূহ জনাবলৈ যত্ন কৰিম। প্ৰথমতে আমি লৈছো বাৰ্তা পখিলী আলোচনীখন। এইখন বাৰ্তা পখিলী এখন খুব সুন্দৰ আলোচনী। এই আলোচনীখনৰ ব্যক্তিপাতৰ কথা মই নকওঁৱে বাৰু। ভিতৰৰ যিবোৰ আৰ্টিকল কবিতা ওপৰৰ পৰা চাইছো যথেষ্ট উন্নত মানৰ, আৰু আলোচনীখন হিচাপে দামটো তেনেই কম, মাত্ৰ 150 টকাতে ইমান সুন্দৰ আলোচনী এখন। ইয়াৰ পৃষ্ঠা প্ৰায় 300 হ'ব লাগে, 346 প্ৰায় 350। গতিকে ইমান বৃহৎ কলবৰ আলোচনী এখন মাত্ৰ 150 টকাত দিছে। আৰু অকল দামটোৰে আমি ইয়াৰ মূল্য নিৰ্ধাৰণ কৰিব নোৱাৰো, কিন্তু ভিতৰৰ যিবোৰ লেখা, এই লেখাবোৰ আমি শিৰোনামবোৰ চাইয়ে গম পাইছো কিমান গভীৰ। সেই যিকিনক আমি প্ৰথমতে ৰাইজক অনুৰোধ জনাইছো আলোচনীখন পঢ়ক, চাওক, আৰু মই যিকেইগৰাকী কবিৰ নাম কম তেওঁলোকৰ কবিতাও ইয়াত আছে, পঢ়িবলৈ আলোচনা সংগ্ৰহ কৰক। আৰু কেনে হৈছে আমাৰ এই ভিডিঅ'টো জনাব, কবিতাবোৰ পঢ়ি কেনেকুৱা পালে। সেই যিকিনক আহক আমি প্ৰথমতে কবিসকলৰ নামসমূহ জনাই লওঁ। ইয়াতে কিমান কবি আছে মই হিচাপ কৰা নাই, গতিকে নামবোৰ পঢ়ি দিম। প্ৰথমতে ৰবীন্দ্ৰ বৰা, বাসুদেৱ দাস, গংগামোহন মেলি, ত্ৰিদীপ কুমাৰ বৰগোহাঁঞি, সবিতা কোঁৱৰ, নীলকান্ত শইকীয়া, বিতোপন গগৈ, ডক্টৰ বিপুল শইকীয়া, ৰুদ্ৰ সিংহ মটক, হেমচন্দ্ৰ কছাৰী, অশ্ৰুমণি দত্ত ঘোষ, সাবিত্ৰী ভট্টাচাৰ্য, শৰৎ দাস, বিজয় বেজবৰুৱা, অৰ্থাৎ মোৰে এটা কবিতা, ডক্টৰ প্ৰশান্ত বৰা, লক্ষী প্ৰসাদ ড্ৰেগন, ইপুল হুছেইন, নাজবিন চুলতানা, দিলীপ কুমাৰ ভট্টাচাৰ্য, প্ৰশান্ত কুমাৰ নাথ, নগেন কোঁৱৰ, অনিত শইকীয়া, উৰ্বশী গগৈ, দিলীপ চাংমাই, সঞ্জীৱ সাগৰ চৌধুৰী, দীপাঞ্জলি বৰুৱা, পবিত্ৰ গগৈ, চাও চন্দন বৰুৱা, নিৰঞ্জন দাস, উমেশ চন্দ্ৰ সোণোৱাল, জৱাহৰলাল মিলি, পংকজ দাস, নিকুঞ্জ কোঁৱৰ মহন্ত, লোকেশ্বৰী সন্দিকৈ, ৰূপামণি গগৈ, নিকুমণি শইকীয়া গোহাঁই, কুনুমাই হাজৰিকা দাস, ভৱেন চন্দ্ৰ নাথ, দিগন্ত ডেকা, নাজলিনা আলম, মানস হাজৰিকা, জোনালী ভূঞা, চন্দ্ৰকান্ত বৰা, প্ৰদীপ দাস ঠাকুৰ, তৰালী ঘৰফলীয়া, অশ্ৰুনীল উজিৰ, দীপ্তি ভূঞা, ৰিংকু বৰুৱা, লক্ষী বৰা, ভূধৰ দাস, অজিত কুমাৰ হাজৰিকা, পুলকেশ ৰায় বৰুৱা, ৰমেন কুমাৰ গগৈ, চন্দনা ভাগৱতী, শুৱলা দাস, ৱাহিদ আহমেদ, সত্যজিৎ গগৈ, ইভা প্ৰীতি শৰ্মা, শৰৎ লয়িং, মন্দিৰা কটকী, অনুৰাগ কুমাৰ নাথ, নয়নমণি সোণোৱাল, জ্যোতি প্ৰকাশ ডেকা, পবিত্ৰ বৰগোহাঁই, দীপ্তিমণি গোস্বামী, সুশান্ত বৰুৱা, পুষ্পাঞ্জলি গোহাঁই, স্বপ্না দাস, ডক্টৰ মঞ্জু হালৈ, বিকাশ গোহাঁই, অংকুৰিতা ফুকন, কল্পনা বৰা, হাউচ উদ্দিন আহমেদ, মানৱেন্দ্ৰ নাথ, গাৰ্গী ভূঞা, অংকুৰ জ্যোতি বুঢ়াগোহাঁই, মনোৰমা শইকীয়া, মাজনী আহমেদ, পৰিমিতা গোস্বামী, পাৰিজাত বৰুৱা, লাৱণ্য নাথ, প্ৰিয়ংকা চমুৱা, বৰষা হাজৰিকা, অৰূপজ্যোতি হাজৰিকা, ৰুবুল মিৰ্জা, অসীম আকাশ, প্ৰিয়ম ৰাগিনী, কন্দৰ্প কুমাৰ কলিতা, বিশ্বজিৎ ডি চেতিয়া, কুমকুম বৰা, অনামিকা বৰা, অৰুণ গগৈ, ৰিজুমণি দেৱী, মনীষা শৰ্মা, জেফলিন চুলতানা, মিণ্টু গোৱালা, ব্ৰজেন মেধি, জ্যোৎস্না ৰাণী বেগম, হৰেণ মেধি, যুগান্ত দাস, চন্দন বৰ্মন, বিজয় কুমাৰ স্বৰ্ণকাৰ, জগবন্ধু কলিতা, উপাসনা বৰা, কমলেশ কাঞ্চন, কৃষ্ণামণি দাস, ইভা গন্ধিয়া ফুকন, হিমাদ্ৰী গোহাঁই বৰুৱা, পূবালী বৰুৱা শৰ্মা, ময়ূৰ কৃষ্ণা বৰা কোঁৱৰ, পাপৰি দেৱী, ৰাধেশ্যাম নাথ, নিৰু গগৈ, ৰাকেশ নাথ, ভূমিকা দাস, নিপু কুমাৰ দাস,
ৰশ্মিৰেখা শইকীয়া বৰগোহাঁই, বিকাশ শৰ্মা, সৈয়দ আফতাব হুছেইন, সতীৰ্থ মাধৱ দত্ত, অৰুণা তালুকদাৰ, ধৃতিমান দাস, মুকুল জয়ন্ত, ডক্টৰ জ্যোতিষিকা দত্ত, ধুৰজ্যোতি প্ৰসাদ বৈশ্য, বসন্ত কাকতি, আৰতি ফুকন গগৈ আৰু কুমকুম শৰ্মা। এওঁলোকৰ কবিতা প্ৰকাশ পাইছে এইবাৰ বাৰ্তা পখিলীৰ বিশেষ সংখ্যাত। বসন্ত সাহিত্য সম্ভাৰ। এইবাৰ লৈছোঁ আমি আন এখন আলোচনী, সেইখন হৈছে জনমভূমি। জনমভূমিৰ এইটো বিশেষ সংখ্যা, এই বিহু সংখ্যা 2024 চনৰ। ইয়াত এই আলোচনীখন হাতলৈ যথেষ্ট ভাল লাগিছে। এইখন মাত্ৰ 100 টকাত দিছে। ইমান সুন্দৰ, ইমান বৃহৎ কলেবৰৰ এখন আলোচনী। আৰু এই আলোচনীখনৰ সম্পাদনা এগৰাকী যথেষ্ট উৎসাহী নতুন সাংবাদিক তেখেতে কৰিছে। নামটো হৈছে কিশোৰ গোস্বামী। যথেষ্ট উৎসাহী এগৰাকী সংবাদকৰ্মী। তেখেতে অতি সুন্দৰকৈ সম্পাদনা কৰিছে এইখন। ইয়াৰে যিবোৰ লেখা মই ওপৰে ওপৰে চাইছোঁ, যথেষ্ট উন্নত মানৰ। আৰু এই আলোচনীখনৰ পৃষ্ঠা যথেষ্ট আছে। ইয়াতে প্ৰায় 400 পৃষ্ঠাই হ'ব লাগে। 368 পৃষ্ঠা। গতিকে ইমান বৃহৎ কলেবৰৰ আলোচনীখন মাত্ৰ 100 টকাত দিছে। আমি আগতে কৈছোঁ, মূল্যৰে কোনো এখন আলোচনীৰ মান নিৰূপণ কৰিব নোৱাৰি। তথাপি ব্যৱসায়িক দিশটো তেওঁলোকে নিশ্চয় চোৱা নাই। এটা সাহিত্যৰ বতৰত এটা ভাল কাম হওক বুলি তেওঁলোকে আগবঢ়াই দিছে। সেই যি কি নহওক, এই আলোচনীখনত যিসকল কবিয়ে কবিতা লিখিছে তেখেতসকলৰ নামসমূহ মই গাই দিম। বহুতে মোক ফোন কৰিছে, মেছেজ দিছে যে আপুনি অন্ততঃ নামবোৰ জনাওক, আমি আলোচনী সংগ্ৰহ কৰিব লাগে। গতিকে তেওঁলোকৰ জ্ঞাতাৰ্থে মই নামকেইটা পাঠ কৰি দিম, শুনিব। আৰু আপোনালোকে আলোচনাত সংগ্ৰহ কৰক, পঢ়ক, কেনে হৈছে জনাওক। সম্পাদনা সমিতিয়েও উৎসাহ পাব আৰু আমাৰো ভাল লাগিব। প্ৰথমতে মই নাম লৈছোঁ হৰে কৃষ্ণ ডেকা, ৰবীন্দ্ৰ বৰা, নীলিম কুমাৰ, মীৰা ঠাকুৰ, জীৱন নৰহ, সৌৰভ শইকীয়া, অনুপমা বসুমতাৰী, অৰ্চনা পূজাৰী, অনুভৱ তুলসী, নীলিমা ঠাকুৰীয়া হক, ৰাজীৱ বৰা, আনিছ উজ্জামান, এম কামাল উদ্দিন আহমেদ, সঞ্জনা শৰ্মা, প্ৰণৱ কুমাৰ বৰ্মন, নীলকান্ত শইকীয়া, উদয় কুমাৰ শৰ্মা, নিবেদন দাস পাটোৱাৰী, ডাক্তৰ নীলাক্ষী চলিহা গগৈ, বিজয় বেজবৰুৱা, এইটো মোৰে কবিতা, জোনমণি দাস, ধীমান বৰ্মন, মৈত্ৰেয়ী পাটৰ, শচীন্দ্ৰ ফুকন, প্ৰতিম বৰুৱা, অংকুৰ ৰঞ্জন ফুকন, বৰ্ণালী ভৰালী, গুণ মৰাণ, কিশোৰ বড়ো, অনন্ত নাৰায়ণ বৰঠাকুৰ, নীলাক্ষী গোস্বামী, ডক্টৰ পাৰ্থ সাৰথী মহন্ত, বৰ্ণালী বৰগোহাঁই, অনুপ দত্ত, অৰ্জুন দাস, জংকী শৰ্মা, ৰঞ্জিত পাটগিৰি, ননী বৰদলৈ, নিতুল কুমাৰ দত্ত, পংকজ পৰাণ, বিৰিঞ্চি কুমাৰ ৰাভা, সংগীতা মেধি, মিন্টুল হাজৰিকা, গীতাঞ্জলি বৰকটকী, দীপৰাজ, সঞ্জীৱ কলিতা, শৈলেন দাস, উৎপল ডেকা, জোনালী মজুমদাৰ, দিগন্ত কুমাৰ নাথ, প্ৰাঞ্জল শৰ্মা, পুলেন ৰাজ ডেকা, চিন্তু সমীৰ বৰগোহাঁই, কিশোৰ মনজিৎ বৰা, ৰাজকমল চাংকাকতি আৰু অৰুণ গগৈ। এওঁলোকৰ কবিতা প্ৰকাশ পাইছে এইবাৰৰ জনমভূমিৰ বিহু সংখ্যাত 2024 চনৰ। গতিকে আলোচনীখন সংগ্ৰহ কৰিব। এইখনে নহয়, আপোনালোকৰ 2খন আলোচনীয়ে, যি 2খনৰ নাম আজি মই কবিসকলৰ নাম পাঠ কৰিলোঁ, এই 2খন আলোচনী সংগ্ৰহ কৰক, পঢ়ক, সাহিত্যৰ সোৱাদ লওক আৰু সম্পাদনা সমিতিৰ লগতে আমাকো উৎসাহিত কৰক। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ। শুভৰাত্ৰি। আন এটা ভিডিঅ'ত লগ পাম।